অত্যন্ত গুৰুত্বপূৰ্ণ কথা এটা আজি ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী বিজেপিৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পৰকলা প্ৰভাকৰে কৈছে যে যোৱা লোকসভা নিৰ্বাচনত ভাৰতবৰ্ষত নৰেন্দ্ৰ মোদী বিজেপি চৰকাৰ আৰু নিৰ্বাচন আয়োগে ভোট চুৰি কৰিছে, ভোট ৰেগিং কৰিছে। আৰু এই কথাটোও কৈছে যে ভোট ৰেগিং কৰি যোৱা লোকসভা নিৰ্বাচনত ইণ্ডিয়াৰ মিত্ৰজোঁটে ৩১৬খন আসন পাব লাগে বুলি কৈছে আৰু NDA বিজেপিৰ মিত্ৰজোঁটে ২১৩খন আসন পাব লাগে বুলি দাবী কৰিছে। কোনে? বিজেপিৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীয়ে। এনেকৈ ভোট চুৰ কৰি বিজেপি চৰকাৰে যোৱা লোকসভা নিৰ্বাচনত NDA পাবলগীয়া মাত্ৰ ২১৩খন আসন পাবলগীয়া বুলি কৈছিলে আৰু কংগ্ৰেছ মিত্ৰজোঁটে ৩১৬খন আসন পোৱাৰ কথা কৈছে। ইয়ে প্ৰমাণ কৰে যে বিজেপিৰ মন্ত্ৰী বিত্তমন্ত্ৰীৰ স্বামীয়ে স্বীকাৰোক্তি বক্তব্যই যে নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ জনগণক ৰাইজক ধূলি দি চকুত ধূলি দি এনেকৈ ২ নম্বৰীভাৱে এনেকৈ নিৰ্বাচন আয়োগক বিজেপি হাতৰ পুতলাৰূপে ব্যৱহাৰ কৰি নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি তেওঁলোকে শাসনলৈ আহিলে। ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। সমগ্ৰ অসমবাসী ৰাইজে বা সমগ্ৰ গণতান্ত্ৰিক ৰাইজে ইয়াৰ বিৰুদ্ধে ভোট চুৰিৰ বিৰুদ্ধে তীব্ৰ জোৰদাৰভাৱে আন্দোলন আৰম্ভ কৰাৰ সময় আহি পৰিল।